ভারতে বজাব সাইরেন গৃহযুদ্ধ লাগিল পাকিস্তানত পাকিস্তানৰ সংসদত অদ্ভুত দৃশ্য জৰুৰীকালীন বৈঠকত উপস্থিত নহল 90% সাংসদ পাকিস্তানতেই পাকিস্তান হল অপদস্থ ভাবুকি ধমকি কাম নাহিল এতিয়া ভাৰতৰ ব্ৰাহ্মছ সুপাৰসনিকৰ নাম শুনি পাকিস্তানৰ উঠিছে কপনি লাইভ টেলিভিজনত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ উলাই আহিল চকুপানী কিহৰ ভয় এয়া ভাৰতৰ যুযুধান ৰূপ দেখি কান্দিছে নেকি ভাৰতৰ সাইৰেনৰ ভয়ত আধা পাকিস্তান নুহুৱা হল বিদেশলৈ পলাইছে মন্ত্ৰী সেনাৰ পৰিয়াল পাকিস্তান সরকারে ইমার্জেন্সি বৈঠক অনুষ্ঠিত করেছিল কিন্তু আচৰিতভাৱে উপস্থিত নহল কোনো এজন শীৰ্ষ নেতা সাংসদ সংসদৰ 90% আসনেই খালী হৈ আছিল নিজৰ দুৰ্বলতা উদঙাই দিয়াৰ বাবে পাক প্ৰধানমন্ত্ৰীক তুলাধুনা সকলোৱে কৰিছে জগৰীয়া ইফালে ভাৰতৰ একাংকৰ ভৱিষ্যৎবাণী 24 ঘণ্টাত পাকিস্তানৰ নক্সা হৈ যাব হলনি গৃহ মন্ত্ৰালয়ে ইতিমধ্যে যুদ্ধৰ আখৰাৰ বাবে দেশবাসীক সাজু হ'বলৈ আহ্বান জনাইছে 7 মেত দেশৰ 246টা স্থানত হ'ব মক ড্ৰিল নিউজ ডেস্ক টাইম 8